আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ ধাৰাবাহিক পাঠ। পাঠ কৰিছে নয়ন প্ৰসাদে, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক অয়নান্ত। বাগানৰ নিজম নিশা ৮টা বজাতে তাই শুই পৰিছিল। পুৱাৰ ফালে আন্ধাৰতে তাই সাৰ পালে। মাকহঁত তেতিয়াও গভীৰ টোপনিত। বিচনাখনত ইকাতি সিকাতি কৰি তাইৰ আমনি লাগি গ'ল। তাই উঠি বহিল। ক'ৰবাত কুকুৰ এটাই কেং কেং কৰিলে। আকৌ সেই নিৰ্জনতা। হঠাৎ তাইৰ কাৰোবাক সুধিবৰ মন গ'ল, কিয় ৰুমা বাইদেৱে সেই অসুৰটোক বিয়া নকৰাওঁ বুলি ক'ব নোৱাৰিলে। যদি ৰুমা বাইদেউৰ দৰে তাইৰো আইতাকলৈ তাইৰ বৰকৈ মনত পৰিল। বহুদিন যেন আইতাকজনীক দেখা নাই। পাছদিনা পুৱাই তাই মাকক ক'লে, মা, মই আজি যামগৈ। স্কুল বহুত দিন ক্ষতি হৈছে নহয়। আহি পায়ে তাই পঢ়াৰ কাম শেষ কৰাত মূৰ তুলিব নোৱাৰাকৈ ব্যস্ত হৈ পৰিল। ৩ দিনৰ পাছতহে তাই আবেলি অলপ সময় পালে। নিৰঞ্জনে আনি দিয়া বালিচহীয়া বগৰীকেইটা গুলচৰ বেকাডালটোত বহি খাম বুলি ভাবি তাই ওলাই আহিব খুজি দেখিলে আইতাকে মেম চেমিজ পিন্ধিছে। আইতা, ক'ৰবালৈ যাবলৈ ওলাইছে? আইতাকে একো উত্তৰ দিয়া নাই। সাধাৰণতে আইতাকে ক'ৰবালৈ গ'লে তাইকেই নিয়ে। সেইকাৰণে শান্তিহঁতে অলপ পেটে পেটে বেয়াই পায়। তাইৰ মনটো অলপ বেয়া লাগি গ'ল। এসপ্তাহহে তাই ঘৰত নাই। আইতা, মোক নিনিয়ে? ক'লৈ যাবনো আপুনি? আইতাকে তাইলৈ চাইছে। আইতাকৰ মুখখন কিবা বেলেগ ধৰণৰ লাগিছে। নালাগে, যাব দে আইজনী। ক'লৈ যাবনো তাকো নকয় নহয়। তাই আইতাকক গবা মাৰি ধৰিলে। ফুৰিবলৈ নাযাওঁ বুজিছ। বৰুৱানীক মাত এষাৰ দি আহোঁ। আইতাকৰ ৰিহাও পিন্ধা হৈ গ'ল। আইতাকে হুমুনিয়াহ কাঢ়িছে। এনেকুৱা সন্তাপ নেদেখাজনে ৭-৭০কো নিদিয়ক। এই কুৰা জীয়া জুই লৈ কোনজনী মাকেনো থিয়েৰে থাকিব পাৰিব? তাই একো বুজা নাই। কি হ'ল আইতা? কোন বৰুৱানীৰ কথা কৈছে? তাইৰ বুকুখন চিৰিংকৈ উঠিল। তাই ঘপকৈ সুধি পেলালে, ৰুমা বাইদেউৰ কিবা হ'ল নেকি আইতা? বদমাছটোৱে ৰুমা বাইদেউক মাৰি পেলালে নেকি? মৰা হ'লেই ভাল আছিল। কি হৈছে ৰুমা বাইদেউৰ? তাই আইতাকক আগভেটি ধৰিছে। নিৰঞ্জনে দৌৰি আহি কৈ গ'লহি, আইতা, ড্ৰাইভাৰে গাড়ী উলিয়ালে। তাই হাতৰ বগৰীকেইটা পেলাই দিলে। আইতা, ৰুমা বাইদেউ ইয়াতে আছে। ৰুমা বাইদেউক বদমাছটোৱে চাহাবে দিয়া গাড়ীত উঠাই লৈ যোৱা নাই? ব'ল, তয়ো যাবি ব'ল। অকলে যাবলৈ মোৰো সৎ যোৱা নাই। মাকজনীৰ লগতনো কি কথা পাতিম? তই গ'লে তোৰ লগতে চাৰিষাৰ কথা পাতিব। আইতাকে উৰণিখন লৈছে। যা, পোচাকী চোলা এটা গাত সুমুৱাই আহগে। তাই বৰুৱাৰ ঘৰ পায়ে চিধাই দক্ষিণৰ সেই কোঠাটোলৈ দৌৰ মাৰিলে। তাই গম পাইছে তাইৰ পিছে পিছে বৰুৱানী আৰু প্ৰায় ৬-৭জনমান মানুহে খেদি আহিছে। সেইফালে নাযাবা, ৰ'বা ৰ'বা, সেইফালে নাযাবা।
তাই পিছলৈ ঘূৰি চোৱা নাই। ঘূৰি চালেই যেন তাই সেই সাধুকথাৰ ৰাজকোঁৱৰৰ দৰে শিল হৈ যাব। তাই আইতাকৰ মাতো শুনিছে। তাই গৈয়ে থাকিল। কোঠাটোৰ ওচৰ পাওঁতেই শুনিলে এটা ডাঙৰ কান্দোনৰ শব্দ। ৰুমা বাইদেউৰ কান্দোন। কোনোবাই ৰুমা বাইদেউক মাৰিছে? ৰুমা বাইদেউতো বিয়া হৈ যোৱাৰ কথা আছিল। ৰুমা বাইদেউ! বুকু ভেদি যোৱা চিঞৰ এটা মাৰি তাই দৌৰ মাৰি জপাই থোৱা দুৱাৰখন খুলি দিলে। ৰুমাক এডাল হাতী বন্ধা শিকলিৰে বান্ধি থৈছে। তগৰ ফুলৰ দৰে শুভ্ৰ মমতাময় ছোৱালীজনী ক'লা হৈ গ'ল। চুলিবোৰো ঠায়ে ঠায়ে এৰাই গৈছে। এবাৰ হিয়াই হহা, এবাৰ হুক হুকাই কন্দা দেখিলেই ভয় লগা মানুহজনীলৈ চাই তাই কঁপি উঠিল। তাই যেন সঁচাকৈয়ে শিল হৈ গ'ল। তাই দুৱাৰত ভেজা দি ৰৈয়ে থাকিল। কোনে তাইক ধৰি আনি চোৰাঘৰত বহুৱালেহি তাই ঠিক ক'ব নোৱাৰে। ৰুমা বাইদেউৰ মাকে আইতাকৰ গাতে ধৰি উচুপি উচুপি কান্দিছে। বাইদেউ, তাই এইকেইদিন বমি কৰিছে। আইতাকেও ৰিহাৰ আগেৰে চকুপানী মচিছে। গধূলি আইতাকে যেতিয়া মামীয়েকহঁতক ক'লে, মই পাকঘৰত নোসোমাওঁ, তহঁতেই যি কৰ কৰ, তেতিয়া তাই পাতি আৰু খুন্দনা লৈ বহিল। আজি আইতাকক সেই ছবিখনৰ কথা ক'বই লাগিব, যিখন ছবি কোনোবাই দেখিলে ৰুমা বাইদেউক শিকলিৰে বান্ধি থ'ব বুলি কৈছিল। তামোল খুন্দি থকা আইতাকৰ কোলাতে মূৰটো থৈ তাই নিজকে কোৱা দি অনুচ্চ কণ্ঠেৰে ক'লে, মইতো ছবিখনৰ কথা কাকো কোৱা নাছিলো। তাই আইতাকলৈ চালে। আইতা, সেই ছবিখনত ৰুমা বাইদেউক ইমান সঁচা যেন লাগিছিল। আইতা! তাই আইতাকক হেঁচুকি দিলে। আইতা, ৰুমা বাইদেউক কিয় বান্ধি থৈছে? কি হৈছে ৰুমা বাইদেউৰ? আইতাকে তামোল খুন্দিয়ে আছে। আইতা, ৰুমা বাইদেৱে বমি কৰা বুলি কওঁতে আপুনি কিয় কান্দিছিল? এইজনীয়ে কি কেপকেপাই থাকে জানো? আইতাকৰ জোকোৰাটো শুনি তাই আইতাকৰ ফালে পিঠি দি বহি থাকিল। যশোদাই তামোলখন মুখত ভৰাই মুখ উফুন্দাই বহি থকা তাইলৈ চালে। পাতল বগা চোলাটোৰে যেন ফুটু ফুটু হোৱা বগা পদুমৰ কলি এটা ঢাকি থোৱা আছে। অলপ বতাহ, অকণমান ৰ'দ পালেই ফুলি উঠিব। দিন চমু চাপিল। যশোদাই তামোল এখন মুখত ভৰাই কৈ উঠিল, আইজনী, হওঁ তামোল এখন খা। ৰঙা খুন্দা তামোলকণ মুখত দি তাই হাঁহি পেলালে। আইতা, ককাৰ লগত আপোনাৰ কেনেকৈ বিয়া হ'ল? যশোদাই হাঁহিছে। ককাৰে বগা ঘোঁৰা এটাত উঠি মোক চাবলৈ আহিছিল। মই গম পাই পদূলিৰ আম গছৰ ফেৰেঙনি এটাত বহি থাকিলোঁগৈ। মোৰ তলেদিয়েই ককাৰে ঘোঁৰা দৌৰাই পাৰ হৈ গ'ল। ইফালে ঘৰত কইনা বিচাৰি হাইৰাণ। অ আইতা, চব মাইকী মানুহে বিয়া হ'ব লাগে নেকি? বিয়া নহ'লেনো কি হয়? আইজনী, জীয়ৰী কালত তিৰোতাক বাপেকে চায়। সেন্দুৰ পিন্ধাৰ পিছত স্বামীয়ে। পাছৰ চোৱাত পেটৰ পৌৱে চায়। তিৰোতাকনো কি চাব লাগে? তিৰোতা মানুহৰ বহুত বিপদ। তই ডাঙৰ হ'লে বুজি পাবি। কিয়? ভগৱানেই তিৰোতাক এনেকৈ চজিলে। এয়া বিধিৰ বিধান। আইতা, আপোনাৰ বিয়া হ'বলৈ ভয় লগা নাছিলনে? লাগিছিল আই, কিয় নালাগিব? ককাৰলৈ মোৰ বৰ ভয় লাগিছিল। ঘৰৰ মানুহবোৰলৈ ভয় লাগিছিল। ভয় ভয় কৰি থাকোঁতেই 3টা ল'ৰা ছোৱালীৰ মাক হ'লোৱেই নহয়। মোৰো বিয়া হ'ব নেকি আইতা? হ'বতো, কিয় নহ'ব? ৰাজকোঁৱৰ যেন ল'ৰা পাবি আই। আইতা, ৰুমা বাইদেউক কিয় বদমাছটোলৈ বিয়া দিলে? টকাৰ খক। আমাৰ মানুহক কেঁচা টকাৰ খকে পাইছে। হাইঠা চৰাইৰ টকাৰ কি অভাৱ আছেনো? ইমান ডাঙৰ ঘৰ, গাড়ী, বাগিচা। শুনিছোঁ বোলে মৌজাদাৰৰ ভিতৰখন ফপোলা হৈ গৈছে। বাগিচা বোলে কেয়াৰ হাতলৈ যাওঁ। মৌজাৰ অৱস্থাও বেয়া। তেওঁৰ পৰা ধন ধাৰ পাবলৈ মানুহ কম যায় আজিকালি। ধন ধাৰে দিয়া মানুহ দেধাৰ হ'ল বোলে।
চাহাবক ছাগলী বেচা মানুহটোৰ পৰা হাইঠা চৰাই টকা ধাৰ লৈছিল নেকি আইতা? আই, মই হ'লো চৰুটো বুকুত বান্ধি থকা তিৰোতা। সেইবোৰ কথানো ভূ পাওঁ কেনেকৈ? মোমায়েৰহঁতৰ কথা বতৰা শুনিহে দুই এটা কথা গম পাওঁ। ভাদৈয়ে বাৰাণ্ডাৰ পৰা তাইক চিঞৰি আছে। যা, ভাতকেইটা খাই মামীয়েৰহঁতক আজৰাই দেগে। আইতা, আজি আপুনি ভাত নাখায়? আজি অমাৱস্যা নহয়। অমাৱস্যাত কিয় লঘোণ দিব লাগে? মই সংসাৰখনৰ ভালৰ বাবে লঘোণ দিওঁ। এতিয়া যা, ভাত খাগে। তাই উঠি আকাশখনলৈ চালে। ক'লা, কেৱল ক'লা। হঠাৎ তাইৰ ইচ্ছা হ'ল আইতাকৰ দৰে তাইও যেন আজি লঘোণ দিব। ফৰিং ফুটা জোনাক। মেকুৰী খোজেৰে দুজন মানুহ চুপি চুপি আহি মহানন্দ বৰুৱাৰ চৌহদত ভৰি দিলে। ভিতৰৰ মাটি খহা বেৰৰ উৰুখা ঘৰটোত এটা টিপচাকি জ্বলি উঠিল। টিপচাকিটো হাতত লৈ ভাৰ্গৱৰ মাক ওলাই আহি ভঙা কাঠৰ আচবাব পত্ৰৰ ওচৰতে ৰলহি। কি হ'ল ভাৰ্গৱৰ মাক? থৰ লাগিলা দেখোন। চাকিটো নুমুৱা। বৰুৱানীয়ে চাকিটো ফু মাৰি নুমালে। বৰুৱাই লগৰ মানুহজনক কাষলৈ মাতিলে। যতীন, আহা। বকুলজোপাৰ তলত ৰৈ থকা ল'ৰাজনো বৰুৱাৰ ওচৰত থিয় দিলেহি। কাইলৈ নগাপাহাৰলৈ যামগৈ। কেতিয়া উভতো ঠিক নাই। ল'ৰা ছোৱালীকেইটা এবাৰ চাই যাবলৈ আহিলোঁ। ভাৰ্গৱ আৰু ভায়েক ভনীয়েককেইটা দেউতাকৰ ওচৰে পাজৰে থিয় হলহি। ভাৰ্গৱৰ মূৰটো বাপেকে বুকুত সুমুৱাই লৈছে। সি দুৱাৰখন বন্ধ কৰিব খুজিছে। নেলাগে বোপাই, খোলাই থাকক। বগা চিপাহীয়ে এই দিনটো নিবই। সেইবুলি ইমান ধুনীয়া জোনাকত দুৱাৰ বন্ধ কৰি থাকিমনে? তেওঁ বৰপুতেকক এইবাৰ আৰু জোৰেৰে সাবটি লৈছে। বোপাই, বাপেৰ গ'ল কি হ'ল তাতে? স্বাধীন দেশত আমাৰ ৰাইজে তহঁতক ফুল চন্দন দি ৰাখিব। ভাৰ্গৱে দেউতাকৰ মুখলৈ চাই আছে। তেওঁ বৰপুতেকক এৰি দিয়া নাই। বোপাই, তহঁতকনো কিটো দিলোঁ? দুখৰ উপৰি দুখহে দিলোঁ। চিন্তা নকৰিবি, নিজৰ স্বাধীন দেশত সকলো ঘূৰাই পাবি। বৰুৱানীয়ে কোলাৰ আকৰি ছোৱালীজনী ধৰি উচুপি থাকিল। আকৰিজনীয়ে হাঁহিছে। বৰুৱাই ছোৱালীজনীৰ গালে মুখে হাত ফুৰালে। তুমি চিন্তা নকৰিবা, এইকো ৰাইজে চাব। স্বাধীন দেশত তাইৰ চিকিৎসা হ'ব। তাই ভাল হৈ যাব, বুজিছা? বগা চিপাহীৰ গোৰ খাই এনে হোৱাৰ বাবে তাই আৰু যতন পাব। বৰুৱানীৰ পৰা আকৰি ছোৱালীজনীক কোলাত তুলি লৈ তেওঁ হাঁহিলে। যতীনো আহিছে। আমি আজি 3 দিন একো খোৱাই নাই। কিবা আছেনে নাই? বৰুৱানী পাকঘৰৰ ফালে গ'ল। ভাৰ্গৱে পুখুৰীৰ পৰা বাচনকেইটা আনিবলৈ বুলি খোজ ল'লে। টিপচাকিটো লৈ যাব পাই। ক'ৰবাত পিছল খাবি। বাপেকৰ কথাষাৰ শুনি ভাৰ্গৱে মনে মনে হাঁহিলে। চাহাবে ধৰি নিলা আৰু মোৰ ভয়ত তহঁতি পলাই থাকিব নেলাগে। মুকলি মনেৰে থাকিব পাৰিবি। বৰুৱাই হাঁহি হাঁহি কোৱা কথাষাৰত বৰুৱানীয়ে জোকোৰা মাৰিছে। কথা নাই। ভাৰ্গৱে বাৰীৰ পৰা ক'লা কচু দুডাল কাটি আনিলে। ভাৰ্গৱৰ তলৰ ভনীয়েকে চাউলকেইটা ধুই মাকক যতনাই দিলে। ভাৰ্গৱৰ তলৰ ভায়েকটোৱে জেওৰা খৰি দুডালমান আনি চৌকাৰ ওচৰত থলেহি। মাকে ধৰা জুইকুৰাৰ কেউফালে ল'ৰা ছোৱালীকেইটা আহি বহিলহি। আধা জ্বলা জেওৰা এডাল চৌকাৰ পৰা উলিয়াই তেওঁ ল'ৰা ছোৱালীকেইটাৰ ফালে চাই ৰণচণ্ডী মূৰ্তি ধৰি খেদি গ'ল। খৰিডাল হাতত লৈ বৰুৱানীয়ে চিঞৰি উঠিল। গলিনে তহঁত? যা, শুই থাকগৈ। খালি সকলো সময়তে খাওঁ খাওঁ। কি আছে তহঁতৰ পেটত? কোলাৰ আকৰিজনীয়ে মাকৰ শুকান পিয়াহত মুখখন দি ওলমি আছে। গাখীৰ নাপাই তাই মাকক কামুৰি দিলে।
যন্ত্ৰণাত মানুহজনীয়ে চিঞৰ এটা মাৰি আকৰিকে ঢকা এটা মাৰিলে। খা খা মাৰৰ মঙহকে চুবাই খা। হাতত আধা জ্বলা খৰি লৈ ৰণচণ্ডী মূৰ্তি ধৰি থকা মাকক দেখি আটাইকেইটা ল'ৰা-ছোৱালী সুৰ সুৰকৈ বিচনাত উঠিলগৈ। বস্তা এখনত বহি থকা যতীন অবাক হৈ গ'ল। ওৰণিৰে আধা ঢাক খাই থকা, কপালত ডাঙৰ জলমলাই থকা ফুটেৰে শান্ত মানুহজনীৰ কালী মূৰ্তিহেন চেহেৰাটো দেখি যতীন আচৰিত হ'ল। কি হ'ল হঠাৎ মানুহজনীৰ? ল'ৰা-ছোৱালীবোৰ তাপ মৰাৰ পিছত তেওঁ আকৌ খোপাত ওৰণি তুলি ল'লে। ভাতকেইটা মাজে মাজে লৰাই তেওঁ কচু দুডাল কাটিবলৈ লাগিল। লাহে লাহে কালী গোসানী মূৰ্তিটো শান্ত মানুহগৰাকীৰ মাজত নোহোৱা হৈ গ'ল। বৌ, ল'ৰা-ছোৱালীকেইটাক অনাহকতে কিয়নো গালি পাৰিছে? ইহঁতৰ দৰে বাধ্য শান্ত ল'ৰা-ছোৱালী মই দেখাই নাই। তুমি কেনেকৈ বুজিবা যতীন বোপা? গোটেইবোৰ বাঢ়ন পোৱালি। সপ্তাহত এসাঁজ ভাতো কেতিয়াবাই পূৰাকৈ খাবলৈ নাপায়। পেটত শিলগুটি পৰিলে হজম হোৱা পোৱালি এজাক আৰু তললৈ জুই নোযোৱা চৰু এটালৈ যিজনী মাকে দিন কটাইছে তেওঁহে বুজিব। যতীনে তলমূৰ কৰিলে। মোৰ হাতত এই পাতেই অস্ত্ৰ আছে, এই ৰণচণ্ডী মূৰ্তিটো। তাকে ভাঙি ল'ৰা-ছোৱালীকেইটা সাৱটি আছোঁ। মৰমৰ মাত দিলে ইহঁত চুৰ হ'লহেঁতেন, মগনীয়া হ'লহেঁতেন। পেটৰ পোৱালীৰ গাত হাত তুলিবলৈ কোনজনী মাকৰ সৎ যায়? মানুহজনীয়ে কান্দিছে। যতীন বাহিৰলৈ ওলাই গ'ল। বৰুৱা মুখ হাত ধুই আহি ভাতৰ পাতত বহিলহি। মাৰ নকঢ়া ভাত আৰু কচুকিডাল সিজাই লোণ দি পিটিকা কৰি দিলে। আহা যতীন। বৰুৱাৰ মাতত যতীন সোমাই আহিল। বিচনাত পৰি থকা আটাইকেইটা ল'ৰা-ছোৱালীয়ে জোৰকৈ চকু মুদি বেৰৰ ফালে মুখ কৰি পৰি আছে। যতীনে মন কৰিলে ল'ৰাটোৱে বাপেকৰ আগত বাঢ়ি দিয়া ভাতৰ কাঁহীখনলৈ একেথৰে চাই আছে। চাওঁ ভাইটি, এইফালে আহাচোন। যতীনে মাতিলে। ল'ৰাটোৱে এবাৰ মাকলৈ চাই বাগৰ সলাই আকৌ বেৰৰ ফালে মুখ ঘূৰাই শুই থাকিল। এইবাৰ বৰুৱাই মাতিছে। আহা, এই কচু পিটিকা আৰু গৰম গৰম ভাত। বৰুৱানীয়ে চৌকাৰ পৰা আকৌ আধা পোৰা খৰি এডাল উলিয়াইছে। বৰুৱাই তেওঁৰ হাতৰ পৰা খৰিডাল লৈ ঘৰৰ বাহিৰলৈ দলিয়াই পেলালে। সিহঁতক একো নক'বা ভাৰ্গৱৰ মাক। আৰু কেইটামান দিন মাত্ৰ। তাৰ পাছত সিহঁতক তুমি মাৰা, মৰম কৰা, কি কৰা কৰিবা। আহক, আহ। কোনো অহা নাই। আটাইকেইটা শুই থকা ভাওজুৰি বস্তাকেইখনত বাগৰি থাকিল। এইবাৰ বৰুৱানীয়ে মাত লগাইছে। আহ আহ, টোপনিৰ ভাও ধৰিব নালাগে। আটাইকেইটা উঠি তৎক্ষণাত ওচৰ পালেহি। বৰুৱাই যতীনৰ কাঁহীৰ পৰা নিজৰ কাঁহীলৈ অলপ ভাত আনিলে। খোৱা, সেইকেইটা তুমি খোৱা। বৰুৱাই ভাতখিনি সানি অকণমান চাকি চাইছে। নিমখ অকণমান। বৰুৱানীয়ে নিমখকণ তেওঁৰ কাঁহীত দিছে। জলকীয়া এটা হ'লেও ভাল হ'লহেঁতেন। ভাৰ্গৱে দৌৰ মাৰি এটা অপঁইতা জলকীয়া আনি দিছে। ভাতকেইটা সানি সানি বৰুৱাই গমগমীয়া মাতটোৰে গান ধৰিলে। কদম কদম বঢ়ায়ে যা, খুশি কা গীত গায়ে যা, জিন্দগী হে মৌত কি, মৌত মে লুটায়ে যা। এটেপা ভাত তেওঁ সৰু ল'ৰাটোক দিছে। আটাইকেইটাকে এগৰাহ এগৰাহ ভাত খুৱাই বৰুৱাই আকৌ গানটো আৰম্ভ কৰিছে। कदम कदम बढ़ाए जा, खुशी का गीत गाए जा, जिंदगी है मौत की, मौत पे लुटाए जा, कदम कदम बढ़ाए जा। গা, তহঁতেও আৰম্ভ কৰ। কদম কদম बढ़ाए जा, कदम कदम बढ़ाए जा, खुशी के गीत गाए जा, ये जिंदगी है मौत की, मौत पे लुटाए जा, कदम कदम बढ़ाए जा, खुशी के गीत गाए जा, ये जिंदगी है मौत की। বৰুৱাৰ লগে লগে আটাইকেইটাই আৰম্ভ কৰিলে। তেওঁ এগৰাহ ভাত বৰুৱানীকো দিলে। খোৱা খোৱা, হাতী খালে বাতি যায়, লুকাই খালে ঢুকাই যায়, খোৱা। চবেই গিৰগিৰাই হাঁহি উঠিল। আকৰিজনীয়েও হাতখন ঘূৰাই ঘূৰাই হাঁহিবলৈ চেষ্টা কৰিছে। বৰুৱানীয়েও উৰণি তলতে হাঁহি পেলালে। জুইকুৰাও নুমালে, টিপচাকিটোও নুমাল, মাত্ৰ খৰিটাডালৰ মূৰটো অকণমান ৰঙা হৈ আছে। বেৰৰ জলঙাৰে খোলা দুৱাৰেৰে জোনাক সোমাইছে।
যতীন আৰু ল'ৰা ছোৱালীকেইটায়ো তাল মিলালে। আন্ধাৰত মুখখন লুকুৱাই বৰুৱানীয়েও গুণগুণাই উঠিল। কদম কদম বঢ়ায়ে যা খুশি নে গীত গাই যা লা 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 লে, লা 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 লা। উপন্যাস পাঠ অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ ৫৫ খণ্ডটি শুনিলে। পাঠ কৰিলে নয়ন প্ৰসাদে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে যশোদা মনোৰমা বৰঠাকুৰ, বৰুৱা অৱনী বৰা, যতীন তপন কলিতা, নিৰঞ্জন দেৱব্ৰত কটকী, বৰুৱানী কৰবী হাজৰিকা, ৰুমাৰ মাক চন্দ্ৰপ্ৰভা চেতিয়া ফুকন, হাইঠা চৰাইৰ ঘৰৰ ব্যক্তি চানু দৈমাৰী আৰু বীণা মেলডী পাটগিৰি। উপন্যাস পাঠ অনুষ্ঠানটি প্ৰযোজনা কৰিলে ঋতুপৰ্ণ দাসে। অয়নান্ত উপন্যাসখনিৰ ৬ষ্ঠ খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ দিনটোৰ এই একে সময়তে।